ডিব্ৰুগড়বাসী ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আজি ডিব্ৰুগড়বাসী ৰাইজে মোক এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দায়িত্ব দিছে, দায়িত্ব পালন কৰাৰ উপৰিও যি ধৰণে আহি মোক স্বাগতম জনাইছে, মোক সম্বৰ্ধনা জনাইছে। আৰু আগন্তুক দিনত মোৰ ফালৰ পৰা মই সকলো ধৰণৰ প্ৰচেষ্টা কৰিম আৰু সামগ্ৰিকভাৱে অসমৰ আৰু ডিব্ৰুগড়ৰ উন্নয়নৰ কাৰণে মই চিন্তা কৰিম। আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীৰ উন্নয়ন, অসমৰ উন্নয়নৰ কাৰণে মই ক্ষিপ্ৰতাৰে যিখিনি কাম কৰিব লাগে মই সুন্দৰভাৱে আৰু দৃঢ়তাৰে মই কাম কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। ছাৰ, ডিব্ৰুগড়ত আজি হাজাৰ হাজাৰ অনুৰাগী আপোনাক লগ পাবলৈ একত্ৰিত হৈছে, ভোলে ডগৰে আপোনাক আদৰণি জনাইছে। ডিব্ৰুগড়বাসীৰ লগত থকা, ডিব্ৰুগড়বাসীৰ প্ৰতি থকা মৰম স্নেহ আজি তেখেতসকলে প্ৰতিদান হিচাপে দিছে। আজি বহুত বছৰৰ মূৰত, প্ৰায় 42টা বছৰৰ পাছত ডিব্ৰুগড়বাসী ৰাইজে আজি এজন মন্ত্ৰী লাভ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়বাসী ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আজি ডিব্ৰুগড়বাসী ৰাইজে মোক এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি দায়িত্ব দিছে, দায়িত্ব পালন কৰাৰ উপৰিও যি ধৰণে আহি মোক স্বাগতম জনাইছে, মোক সম্বৰ্ধনা জনাইছে। আৰু আগন্তুক দিনত মোৰ ফালৰ পৰা মই সকলো ধৰণৰ প্ৰচেষ্টা কৰিম আৰু সামগ্ৰিকভাৱে অসমৰ আৰু ডিব্ৰুগড়ৰ উন্নয়নৰ কাৰণে মই চিন্তা কৰিম। আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীৰ উন্নয়ন, অসমৰ উন্নয়নৰ কাৰণে মই ক্ষিপ্ৰতাৰে যিখিনি কাম কৰিব লাগে মই সুন্দৰভাৱে আৰু দৃঢ়তাৰে মই কাম কৰিম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। ছাৰ, ডিব্ৰুগড়ত আজি হাজাৰ হাজাৰ অনুৰাগী আপোনাক লগ পাবলৈ একত্ৰিত হৈছে, ভোলে ডগৰে আপোনাক আদৰণি জনাইছে। ডিব্ৰুগড়বাসীৰ লগত থকা, ডিব্ৰুগড়বাসীৰ প্ৰতি থকা মৰম স্নেহ আজি তেখেতসকলে প্ৰতিদান হিচাপে দিছে। আজি বহুত বছৰৰ মূৰত, প্ৰায় 42টা বছৰৰ পাছত ডিব্ৰুগড়বাসী ৰাইজে আজি এজন মন্ত্ৰী লাভ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।